আপোনালোকৰ যে অনুষ্ঠান যে আছে 3 দিনী ব্যাপী কি আছে অনুষ্ঠান জনাবচোন। আমাৰ এই ৰূপসীৰ এখন কৃষ্ণকান্ত ক্ষেত্ৰত 28 ফেব্ৰুৱাৰী আৰু 1 আৰু 2 মাৰ্চ এই 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি গোবিন্দ ভৱন তৃতীয় বাৰ্ষিক অধিৱেশনখন কেন্দ্ৰীয়ভাৱে ইয়াত কৰাৰ কাৰণে আমি আয়োজন কৰিছোঁ। এই অধিৱেশনৰ প্ৰথম দিনাখন আপোনাৰ প্ৰথম দিনা 17-15 আপোনাৰ হ'ল ফাগুনৰ 15 আৰু 28 ফেব্ৰুৱাৰী প্ৰথম দিনা আপোনাৰ কাৰ্যসূচী মতে ৰাতিপুৱা 5 বজাত উষা কীৰ্তন, 5:30 বজাত প্ৰাতঃ প্ৰসংগ, ৰাতিপুৱা 6 বজাত শৰাই অৰ্পণ, ৰাতিপুৱা 7 বজাত মূল তৰণ উন্মোচন, তাৰপিছত 7:15 আপোনাৰ হ'ব নামঘৰৰ চৌহদত বৃক্ষৰোপণ হ'ব আৰু 7:30 বজাত মহাপুৰুষ কৃষ্ণকান্ত ক্ষেত্ৰ উন্মোচন হ'ব। ৰাতিপুৱা 8 বজাত কেন্দ্ৰীয় ধৰ্মধ্বজা উত্তোলন, ৰাতিপুৱা 8:30 বজাত অখণ্ড প্ৰদীপ প্ৰজ্বলন, ৰাতিপুৱা 9 বজাত মূল মণ্ডপৰ দ্বার উন্মোচন, তাৰপিছত ৰাতিপুৱা 10 বজাত বাণিজ্য মেলাৰ দ্বার উন্মোচন, দুপৰীয়া 1 বজাত প্ৰতিনিধি পঞ্জীয়নৰ শিবিৰ উন্মোচন হ'ব, তাৰপিছত 1:30 বজাৰ পৰা প্ৰসাদ বিতৰণ হ'ব। আবেলি 2:30 সৰ্বশাস্ত্ৰ শিৰোমণি শ্ৰীমদ ভাগৱত গীতাৰ ওপৰত আলোচনা চক্ৰ হ'ব। এই আলোচনা চক্ৰত বিশিষ্ট আপোনাৰ পণ্ডিতবৰ্গ অৰ্থাৎ আমাৰ অসম সত্ৰ মহাসভাৰ আপোনাৰ ভাটি ৰাজ্যৰ মণ্ডলৰ যে সভাপতি সাংগঠনিক সম্পাদক শ্ৰীযুত মহেশ চন্দ্ৰ বৰ্মন থাকিব উত্তৰ-বংগৰ, আৰু মুখ্য আলোচক থাকিব শ্ৰীযুত কপিল দাস ডেকা সত্ৰাধিকাৰ মানিকপুৰ গোবিন্দ ভৱন গীতা সত্ৰ, আলোচক থাকিব খনীন্দ্ৰনাথ তালুকদাৰ ডেকা সত্ৰাধিকাৰ গোবিন্দ ভৱন গীতা সত্ৰ বজালী পাঠশালা, ডক্টৰ পৰমেশ্বৰ ৰায় প্ৰবক্তা প্ৰগতি মহাবিদ্যালয় আগমনী, তাৰপিছত ৰাতি 9 বজাত হ'ব তাৰ প্ৰসাদ বিতৰণ। পিছদিনাখন 16 ফাগুন মাৰ্চৰ 1 তাৰিখ ৰবিবাৰ ৰাতিপুৱা 5 বজাত প্ৰাতঃ প্ৰসংগ, তাৰপিছত ৰাতিপুৱা 7 বজাত নাম প্ৰসংগ, লঘু আহাৰ বিতৰণ, তাৰপিছত 8 বজাত আপোনাৰ লঘু আহাৰ গ্ৰহণ হ'ব আৰু ৰাতিপুৱা 9 বজাত আইসকলৰ দিহানাম, ৰাতিপুৱা 9 বজাত